পৰিয়ালৰ তৰফৰ পৰা সমগ্ৰ বিশ্বৰ সকলো নাৰ্ছসকলক মই আজি আন্তৰ্জাতিক নাৰ্ছ দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সঁচাকৈ ভাল লাগিছে আজি BTCৰ দৰে এটা সৰু ক্ষুদ্ৰ স্বায়ত্তশাসিত অঞ্চলত এখন সৰু অনুষ্ঠানৰ জন্ম দি আমি আজি এটা ডাঙৰ পৰিয়াললৈ পৰিণত হৈছোঁ আৰু আমাৰ লগত সকলোৱে সহায় সহযোগিতা কৰিছে। এয়া কোকৰাঝাৰ মেডিকেল কলেজৰ চুপাৰিনটেণ্ডেণ্ট ছাৰ আমাৰ লগত উপস্থিত আছে, প্ৰিন্সিপাল অতুল চন্দ্ৰ বড়ো ছাৰ আজি আমাৰ প্ৰগ্ৰেমত অনুষ্ঠিত হৈছে আৰু আমি BTADৰ লগতে BTADৰ বাহিৰৰ ষ্টুডেণ্টো আমাৰ কলেজত পঢ়ি আছে। সকলোৰে কাৰণে এটা গৌৰৱৰ দিন, আজি খুব মহান দিন আৰু এই দিনটোত আমি ফ্লৰেন্স নাইটিংগেলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ আৰু তেখেতৰ নীতি আৰু আদৰ্শক সৰুগত কৰি এই ক্ষুদ্ৰ কলেজখনক যাতে আমি বৃহৎ পৰিসৰলৈ লৈ যাব পাৰোঁ তাৰ কাৰণে সকলোৰে পৰা সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। প্ৰথমে চবক মই হেপী নাৰ্ছেছ ডে উইশ কৰিছোঁ। আজিৰ দিনটো বহুত ইম্পৰ্টেণ্ট দিন, কাৰণ আজিৰ দিনটো এইকাৰণে উদযাপন কৰা হয় যাতে আমাৰ গোটেই পৃথিৱীখনত নাৰ্ছবিলাকে যিমান হাৰ্ডৱৰ্ক কৰি আছে সেইটো এটা সন্মান জনোৱা হয়। চ' মই সেইটোৱে ক'ব বিচাৰোঁ আমাৰ ছোৱালীবিলাক এইটো এটা বহুত ভাল প্ৰফেশ্যনেল কোৰ্চ। চ' আমাৰ ছোৱালীবিলাক আগুৱাই আহক, কাৰণ ইয়াত 100% প্লেচমেণ্ট হয়। খালি এইটোৱে নহয়, ছাকচেছটোৱে চব নহয়, সিহঁতে জীৱনৰ মূল্যটো শিকিব পাৰিব এইটো প্ৰফেশ্যনৰ পৰা। কাৰণ মানুহক কেয়াৰ কৰাটো যেতিয়া কাৰোবাৰ কোনো এজন মানুহক কেয়াৰ কৰা হয় তেতিয়া মানুহজন সম্পূৰ্ণৰূপে সুস্থ হয়। ইয়াতকে ভাল আৰু উপহাৰ একো নহয়। চ' আজিৰ দিনটো সঁচাকৈ এটি খুব মহান দিন বুলি ক'ব পাৰি। এই দিনটোতে আমাৰ মহিয়সী নাৰী ফ্লৰেন্স নাইটিংগেলৰ জন্ম হৈছিল। তেখেতক আমাৰ সকলোৱে জানে যে তেখেতেই হৈছে প্ৰকৃত অৰ্থত এই যিটো আমাৰ নাৰ্ছিং প্ৰফেশ্যন, সেই নাৰ্ছিং প্ৰফেশ্যনৰ জনক। গতিকে সেই দিনটোৰ অৱলম্বনতেই আজি গোটেই বিশ্বজুৰি এই দিৱসটো পালন কৰা হ'ব। এই দিৱসটো পালন কৰাৰ এটাই উদ্দেশ্য যে এই প্ৰফেশ্যনটো কিমান মহান আৰু এই প্ৰফেশ্যনে মানুহক কিমান সহায় কৰিছে সেই বাৰ্তাটো যাতে আমাৰ জনসাধাৰণৰ মাজলৈ যায়। প্ৰথমতেই মই ক'ব লাগিব যে আমাৰ শ্যাম কলেজ অফ নাৰ্ছিং প্ৰতিষ্ঠা যিসকলে কৰিছে তেখেত ওচৰতে আছে। এইটো তেখেতে খুব ডাঙৰ কাম কৰিছে। এইকাৰণে কৰিছে যে আমাৰ কোকৰাঝাৰৰ নিচিনা এখন ঠাইত নাৰ্ছিং কলেজ এখন প্ৰতিষ্ঠা কৰাটো এটা সঁচাকৈ চেলেঞ্জৰ কাম। ইয়াত প্ৰতিষ্ঠা কৰাৰ কাৰণে এই অঞ্চলৰ বহুত উপকাৰ হ'ব। যিবিলাক ষ্টুডেণ্ট গুৱাহাটীলৈ গৈ পঢ়িব নোৱাৰে বা বাহিৰত গৈ পঢ়িব নোৱাৰে তেওঁলোকে ইয়াতে পঢ়িব পাৰিব। আৰু আপোনালোকে জানে যে নাৰ্ছিং প্ৰফেশ্যনৰ স্কোপ বহুত। গতিকে এইটো সঁচাকৈ আমাৰ বহুত কামত আহিব। আৰু মই এটা কথা ক'বলৈ পাই সুখী হ'ম যে এওঁলোকে আমাৰ কোকৰাঝাৰ মেডিকেল কলেজত যায় ইয়াৰ ষ্টুডেণ্টবিলাক, আৰু এইটো তেওঁলোকৰ কাৰণে এটা খুব ডাঙৰ অপৰচুনিটি। কাৰণ মেডিকেল কলেজত ট্ৰেইনিং ল'ব পৰাটো এটা সৌভাগ্যৰ কথা। গতিকে এইখন যে প্ৰতিষ্ঠা হৈছে এই অঞ্চলৰ কাৰণে বহুত ভাল কথা হৈছে। থেংক ইউ।